বৰনাৰায়ণপুৰৰ বৰ বৈষ্ণৱ শীৰ্ষক সাহিত্য বক্তৃতামালাৰ আজি তৃতীয় বক্তৃতা অনুষ্ঠান এই বৰনাৰায়ণপুৰৰ পবিত্ৰ ভূমিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্মক্ষেত্ৰত অনুষ্ঠিত হৈছে আৰু এই বক্তৃতা প্ৰদান কৰিছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য তথা ইতিহাসবিদ অনিৰুদ্ধদেৱ আসনৰ সন্মানীয় অৱসৰী প্ৰাধ্যাপক ডক্টৰ ডম্বৰুধৰ নাথদেৱে। ইতিমধ্যে তেখেতৰ বক্তৃতা সমাপন হৈছে আৰু আমি দেখিছোঁ বহু নজনা কথা, বহু নজনা দিশ এজন দাৰ্শনিকৰ দৰে তেখেতৰ দৰ্শন সাহিত্য তেখেতৰ সৃষ্টিৰাজিক ইমান সুন্দৰকৈ উপস্থাপন কৰি আজিৰ আমাৰ যি বক্তৃতা অনুষ্ঠান তাক সৰ্বাংগ সুন্দৰ ৰূপ দিছে অধ্যাপকগৰাকীয়ে। আৰু আমি অভিভূত যে আজিৰ অনুষ্ঠানতো পূৰ্বৰ বক্তৃতা অনুষ্ঠানৰ দৰে অভূতপূৰ্ব ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে অতি একান্তভাৱে এই গুৰুজনাৰ যি আমি শ্ৰদ্ধা তেখেতৰ প্ৰতি যি বন্দন সেইসমূহৰ সমভাগী হৈছে আৰু আমি আশা কৰিছোঁ এই সমগ্ৰ বৰনাৰায়ণপুৰৰ জন্মগ্ৰহণ কৰা মনীষীসকলক লৈ আমি যি এক পৰিকল্পনা বা পৰিক্ৰমাৰ আৰম্ভ কৰিছোঁ ই অনাগত সময়ত এক ফলপ্ৰসূ আৰু অতি এটা সুন্দৰ পদক্ষেপ ৰূপে অভিহিত হ'ব।